কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই বালাজান তিনিআলি ৰঙালী বিহু সন্মিলনীৰ সহযোগত এইবেলি প্ৰথমবাৰৰ বাবে আমি ইয়াত আয়োজন কৰিছোঁ জনগোষ্ঠীয় নৃত্য বিহু নাচৰ কৰ্মশালা। ইয়াত প্ৰশিক্ষক হিচাপে আহিছে গুৱাহাটীৰ পৰা বিহু নাচ শিকাবৰ কাৰণে বিহুৰত্ন বঁটা প্ৰাপক বৰবিহুৱা জয়ন্ত সোণোৱাল ডাঙৰীয়া আৰু আমাৰ বড়ো লোকনৃত্য শিকাবৰ কাৰণে আমাৰ কোকৰাঝাৰৰ এগৰাকী সাংস্কৃতিক কৰ্মী দিলীপ নাৰ্জাৰী ডাঙৰীয়া আছে। কুচৰাজমুচি লোকনৃত্য শিকাবৰ কাৰণে প্ৰীতম কোচ ডাঙৰীয়া আছে। আমি ছাত্ৰ সন্থাই এটা আশা আৰু এটা পণ লৈছোঁ উঠি অহা নতুন প্ৰজন্মই যাতে শুদ্ধ ৰূপত নিজৰ কৃষ্টি সংস্কৃতিবোৰ বুজি পাব পাৰে, কথাবোৰ যাতে জানিব পাৰে আৰু শুদ্ধ ৰূপত যাতে নিজৰ কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰাখিব পাৰে, সেই আশা আৰু পণ লৈয়ে সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই এইবেলি প্ৰথমবাৰৰ কাৰণে এইখন খেলপথাৰত বালাজান এল পি স্কুল খেলপথাৰত জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নাচৰ কৰ্মশালা আজিৰে পৰা আৰম্ভ হৈছে আৰু এই কৰ্মশালা অহা 8 এপ্ৰিললৈকে চলিব আৰু 8 এপ্ৰিলে এটা সামৰণি অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই কোকৰাঝাৰৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ি তোলে। তো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব মতে অসমৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ কলা সংস্কৃতি চিনাকি কৰি দিয়াটো আমাৰ প্ৰধান উদ্দেশ্য। সদৌ অসম তাৰ আধাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যসূচী মৰ্মে আমি আজি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থা আৰু বালাজান তিনিআলি ৰঙালী বিহু সন্মিলনীৰ সহযোগত আজি আমি জনগোষ্ঠীয় লোকনৃত্য আৰু বিহু নাচৰ সাতদিনীয়া কৰ্মশালা ৰখা হৈছে। প্ৰায় আমাৰ আজিৰ পৰা 8 এপ্ৰিললৈকে এই কৰ্মশালা চলি থাকিব। ইয়াতে তিনিটা জনগোষ্ঠী কৰা হৈছে। বড়োসকল লগতে কোচ ৰাজবংশী লগতে অসমীয়া বিহু নৃত্যৰ ৰখা হৈছে। ইয়াতে আমাৰ বিহুৰ কাৰণে জয়ন্ত সোণোৱাল ডাঙৰীয়া আছে আৰু বিহুতে আমাৰ